আমাৰ হালদিবাৰী মহিলাৰ সহযোগত প্ৰথমবাৰৰ কাৰণে আমি পতাকা উত্তোলন কাৰ্যসূচী লৈছোঁ। পতাকা উত্তোলন কৰিব চিৰিজত আমাৰ প্ৰফুল্ল গগৈ। কিন্তু তাৰ আগতে আমি তেখেতক এখন সম্ভাষণ জনাব বিচাৰিছোঁ। সম্ভাষণটো জনাব ৰীতা ঠাকুৰ। উত্তোলনস্থলীত আগবঢ়াই নিবলৈ মিণ্টু মাহাতো লগতে চবে কৰি আমাক যাবলৈ অনুৰোধ জনালোঁ। হৈ গ'ল লালকিল্লাত হৈ গ'ল যেতিয়া আমি সকলোৱে সহযোগ কৰে। তুমি এটা দিবা হা ৰবা এতিয়া নহয় দাদি দি লওক সবে ললা নে তো নমস্কাৰ বন্ধুসকল, মই ধীৰজ প্ৰেমী আৰু মই এতিয়া নিজৰ গাঁৱত অথচ মই নিজৰ গাঁৱতে আছোঁ। আৰু আজি আমাৰ গাঁৱত প্ৰথমবাৰৰ কাৰণে 15 আগষ্ট উদযাপন কৰিছে। আৰু 15 আগষ্ট উপলক্ষে আপোনালোকক সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভকামনা যাচিলোঁ, শুভেচ্ছা থাকিল। আমাৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱস আমাৰ গাঁৱত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' এটা মই আপলোড কৰিছিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে মই ভিডিঅ'টো দিছিলোঁ। আৰু প্ৰথমবাৰৰ কাৰণে আমাৰ গাঁৱত 26 জানুৱাৰী দিনটো উদযাপন কৰা হৈছিলে। 15 আগষ্টত এইবাৰ প্ৰথমবাৰ আমাৰ গাঁৱত 15 আগষ্ট স্বাধীনতা দিৱস উদযাপন কৰিছে। আৰু গাঁৱৰ সকলো ৰাইজে আহি মিলিজুলি একেলগে পতাকা উত্তোলন কৰিলে। আৰু আপোনালোকক আজি দেখুৱাইছোঁ ইয়াত যি কণ ল'ৰা ছোৱালীয়ে চিত্ৰাংকন প্ৰতিযোগিতা কৰিছে, কিবাকিবি কৰিছে। আৰু আপোনালোকক আমাৰ গাঁওখন এবাৰ দেখাইছোঁ। এয়া চাওক আমাৰ গাঁওখন। এইফালে আছে আমাৰ নামঘৰ আৰু এয়া হৈছে ৰংগমঞ্চৰ ভিতৰত মই গৈ আপোনালোকক দেখুৱাম কি হৈ আছে। আৰু বহুতো লোক আৰু আহিছে, আমাৰ গাঁৱৰ ডেকা গাভৰু গোটেইখিনি আহিছে। আৰু বাইক দেখিছে নহয়। আৰু এয়া আমাৰ ৰাষ্ট্ৰীয় পতাকা, এয়া চব ৰাষ্ট্ৰীয় পতাকা, জাতীয় পতাকা। আৰু পতাকা উত্তোলন কৰা হ'ল। আৰু কাষতে আছে শ্বহীদ দৰ্পণ আৰু এইফালে আছে গাঁৱৰ লোকসকল। আৰু গাঁৱত এতিয়া যিহেতু ল'ৰা ছোৱালীসকলে ইয়াত প্ৰতিযোগী হৈ আছে আৰু ইহঁতে এই চব জাতীয় পতাকা অংকন কৰিছে। আৰু চাওক আপোনালোকক দেখুৱাইছোঁ, এয়া হৈছে আমাৰ গাঁৱৰ লোকসকল আহিছে, অভিভাৱক আৰু গাৰ্জেন সকলো আছে। আৰু ইয়াত নিজে চিত্ৰাংকন কৰি আছে, ইয়াত দেখিছেনে। সকলো ব্যস্ত প্ৰতিযোগীত। আৰু এইফালে আছে আমাৰ গাঁৱৰ বিশিষ্ট অতিথি আৰু আমাৰ গাঁৱৰ গাঁও পৰিচালনা সমিতি। আৰু এইফালে আছে পতাকা উত্তোলন কৰা লোকসকল আছে, এই দেখিছেনে। আৰু এইফালে চাহ জলপানৰ যোগান ধৰা হৈছে। এয়া আমাৰ মিণ্টু আৰু এয়া
এইখিনিয়ে দেখুৱালোঁ আপোনালোকক আৰু এই আমাৰ ৰন্তু আহিছিলে ক'ত যোৱা অঁ আৰু ইয়াৰ পাছত পুৰস্কাৰটো আমাৰ শ্ৰদ্ধাৰ শিক্ষক প্ৰফুল্ল গগৈ ডাঙৰীয়াৰ পৰা ল'বলৈ অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা উচ্চ আৰু নিম্ন শাখাৰ প্ৰত্যেককে আমি প্ৰথম স্থান আৰু দ্বিতীয় আৰু তৃতীয় স্থানত ৰাখি সকলোকে প্ৰতিযোগিতাৰ পুৰস্কাৰ দি পুৰস্কৃত কৰোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। আৰু আবেলি পৰত আমি পতাকাখন নমাই অনাৰ যিহেতু আমি আজি পতাকাখন উত্তোলন কৰিছিলোঁ আৰু পতাকাখন সন্মানেৰে নমাই অনাৰ কথাও সকলোকে জনাওঁ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিম। আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু আমাৰ গাঁওখন আপোনালোকক দেখুৱালোঁ। ধন্যবাদ।